ৰিচেণ্টলি আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছিলে সেই পইচাটো কিন্তু আপোনালোকে 9,000 টকা আপোনালোকে লাভ কৰিছিল। এপ্ৰিল মাহৰ যিটো পইচা আছিলে সেই পইচাটো কিন্তু আপোনালোকে লাভ কৰিব পৰা নাই। গতিকে মে' মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকে লাভ কৰিব। নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে ৰিচেণ্টলি অৰুণোদয় আঁচনিৰ যিটো পইচা আছিলে 9,000কৈ টকা আপোনালোকে সেই পইচাটো কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত সকলোৱে লাভ কৰিব পাৰিছিল। গতিকে আপোনালোকে সকলোৱে কিন্তু কমেণ্ট বক্সত বা মেছেজ কৰি বা ইনষ্টাগ্ৰামতে হওক বা হোৱাটছআপতে হওক আপোনালোকে কিন্তু সকলোৱে কমেণ্ট কৰি সুধি আছে বা মেছেজ কৰি সুধি আছে, দাদা আমি অৰুণোদয় আঁচনিৰ যিটো পইচা আছিলে সেই পইচাটো আমি এপ্ৰিল মাহত লাভ কৰিব নোৱাৰিলেও এতিয়া আমি মে' মাহত সেই পইচাখন লাভ কৰিব পাৰিমনে নাই। এতিয়া আপোনালোকে এটা কথাই লক্ষ্য কৰিব বা এটা কথাই চিন্তা কৰিব যে যদি আপোনালোকৰ বিজেপি চৰকাৰ আকৌ আহে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে, মই কোনো মানে চৰকাৰৰ পক্ষলৈ সেই কথাটো কোৱা নাই, মই কিন্তু মজলীয়াকৈ মই সেই কথাটো আপোনালোকক বুজাই দিছোঁ। যদি ধৰক বিজেপি চৰকাৰ যদি আপোনালোকক আকৌ আহে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছিলে সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰে। অৰ্থাৎ ইয়াত কিন্তু আপোনালোকৰ কেইবাটাও প্ৰশ্ন আছে। যদি বিজেপি চৰকাৰ আকৌ আহে, বিজেপি চৰকাৰ অহাৰ পিছত যদি চৰকাৰৰ ফালৰ পৰা আপোনালোকক কোৱা হয় যে আমি 4-5 মাহ পিছৰ পৰা অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আমি বিতৰণ কৰা আৰম্ভ কৰিম বা 4-5 মাহ পিছৰ পৰা আমি অৰুণোদয় যিবোৰ হিতাধিকাৰী আছে বা অৰুণোদয় যিটো আঁচনি আছে সেই আঁচনিখন আমি ষ্টাৰ্ট কৰিম। আৰু তেনেকুৱা ক্ষেত্ৰত কিন্তু যদি চৰকাৰখন কিবা সলনি হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো কিন্তু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টত কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। গতিকে ইতিমধ্যে প্ৰথম কথাটো হৈছে যে আপোনালোকে যদি চৰকাৰ সলনি হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু যদি চৰকাৰ সলনি যদি এইখন চৰকাৰে থাকে অৰ্থাৎ বিজেপি চৰকাৰে থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে যিটো যদি বিজেপি চৰকাৰে বিচাৰে যে আমি এতিয়া নিদিওঁ পিছত দিম বা 2 মাহ বা 3 মাহ পিছত দিম, সেইকাৰণে মই কৈছোঁ আপোনালোকে মে' মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিব। ইয়াৰ তাৰপিছত 2 নম্বৰ যিটো আঁচনি আছে সেই আঁচনিটো হৈছে আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু অৰ্থাৎ আপোনালোকে ৰিচেণ্টলি কিন্তু আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে 10,000কৈ টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছিলে, বহুতেই কিন্তু আপোনালোকে মেছেজ কৰি সুধি আছে যে দাদা আমি যিসকল আত্মসহায়ক গোটৰ মহিলা হয় আমি 10,000কৈ টকা লাভ কৰিছিলোঁ, এতিয়া আমাৰ মানে যিবোৰ উন্নতি বা আমি কিবা 10,000 টকাটো আমি কিবা উন্নতি কৰিছোঁ সেইবোৰ আমি ফটো মাৰি দেখুৱাই দিছোঁ বা সেই 25,000 যিটো পইচা আছে সেই পইচাটো আমি কেতিয়ালৈ লাভ কৰিব পাৰিম। গতিকে চৰকাৰ চেম টু চেম কিন্তু অৰুণোদয় আঁচনিৰ নিচিনা হ'ব। আপোনালোকৰ যদি চৰকাৰটো সলনি হোৱাৰ লগে লগে যদি আপোনালোকৰ চৰকাৰে যদি চাই লগে লগে দিব আৰু যদি নাচাই তাৰপিছত বা 2 মাহ বা 3 মাহ পিছত হ'লেও দি দিব। তাৰপিছত যিটো আঁচনি আছে সেইটো হৈছে আপোনালোকৰ জিঅ' টেগ ঘৰৰ হিতাধিকাৰী সকলৰ বাবে। আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে জিঅ' টেগ কৰিছিল, তো আপোনালোকৰ মনত এটাই প্ৰশ্ন আছে, আপোনালোকে জিঅ' টেগ ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। ইতিমধ্যে কিন্তু আপোনালোকে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিলে যে আপোনালোকে 30 লাখ হিতাধিকাৰীসকলে আপোনালোকে জিঅ' টেগ কৰিছিলে, তাৰপিছত আপোনালোকৰ কিন্তু 13 লাখ হিতাধিকাৰীসকলৰ কিন্তু আপোনালোকৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে অৰ্থাৎ EKYC লিষ্ট আছে সেই লিষ্টখনত কিন্তু আপোনালোকৰ নামটো একচেপ্ট হৈছিলে। আৰু সেইসকল হিতাধিকাৰী আপোনালোকে নিৰ্বাচনৰ পাছতেই চৰকাৰে কোৱা মতে নিৰ্বাচনৰ পাছতে আপোনালোকে জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা বা যিসকল আপোনালোকে 2024 চনৰ বা 25 চনৰ পৰা এপ্লাই কৰি থোৱা ঘৰৰ হিতাধিকাৰীসকলে কিন্তু আপোনালোকে প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।